পাখি গুজিছে মহানগৰ আৰক্ষীৰ গুৰু গোসাঁই নমনা হৈছে মহানগৰ আৰক্ষীয়ে মহানগৰ আৰক্ষীৰ বিৰুদ্ধে মহানগৰ আৰক্ষী থানাতেই ৰুজু হৈছে গোচৰ প্ৰথমে মন কৰক চিচিটিভিৰ এই দৃশ্যটোলৈ নিশা হলেই যেন গুণ্ডালৈ পৰিণত হয় একাংশ মহানগৰ আৰক্ষী চিচিটিভিৰ এই স্থান মহানগৰীৰ পাঞ্জাবাৰী শুকুৰবাৰে পুৱতি নিশা মহানগৰীৰ পাঞ্জাবাৰীত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা আমান নামৰ এইগৰাকী যুৱ ব্যৱসায়ীয়ে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ কৰি নিজ ঘৰলৈ উভতি যাব লওঁতেই হঠাৎ সেই স্থানত উপস্থিত হয় মহানগৰী সাতগাঁও আৰক্ষী থানাৰ গুণ্ডাৰূপী এদল আৰক্ষী নেতৃত্বত সাতগাঁও আৰক্ষী থানাৰ বিষয়া জয়ন্ত ৰাজখোৱা সুৰা সেৱন কৰি অহা আৰক্ষী বিষয়া জয়ন্ত ৰাজখোৱাই কোনো কাৰণ নোহোৱাকৈ এনেদৰে গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে আমন হাজৰিকা নামৰ এইগৰাকী যুৱকক অভিযোগ অনুসৰি আৰক্ষী বিষয়া জয়ন্ত ৰাজখোৱাই প্ৰাণে মৰাৰো ভাবুকি প্ৰদান কৰে আমানক তেখেতে কয় যে তহঁতি এইখন এতিয়া কি কৰি আছ ইয়াত কি এইবিলাক নাটক কৰিছ তহঁতি মই ক'লো ছাৰ এইখন মোৰ ৰেষ্টুৰেণ্ট হয় ইয়াত মই বহি মোৰ ৰেষ্টুৰেণ্ট বন্ধ কৰিছোঁ এতিয়া মোৰ যাব হৈছে প্ৰত্যেক দিনাখনৰ নিচিনা মই এনেকৈ যাব ওলাইছোঁ তেতিয়া তেখেতে কয় এইটো দেখিছ ফুটাই দিম মাথা তেখেতৰ হেৰিত থকা ৰিভলভাৰটো দেখাই পেলাই তেখেতে কয় এইটো দেখিছ ফুটাই দিম মালিকক কয় তই এইটো ঘৰৰ মালিক হয় নহয় যা উল্লেখ্য যে ডিচিপি চেণ্ট্ৰেল সম্ভাৱী মিশ্ৰৰ দায়িত্বত অহাৰ পিছতেই অতপালিৰ লগতে গুণ্ডাগিৰিৰ সীমা চেৰাইছে সম্ভাৱী মিশ্ৰৰ দায়িত্বত থকা থানাসমূহৰ অধিক সংখ্যক আৰক্ষী আৰক্ষীৰ এনে ঘৃণনীয় কাণ্ডৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষী বিষয়া জয়ন্ত ৰাজখোৱাৰ বিৰুদ্ধে ভুক্তভোগীয়ে ৰুজু কৰিছে গোচৰ ভুক্তভোগীৰ এই গোচৰৰ ভিত্তিত আৰক্ষীৰ উচ্চপদস্থ বিষয়াই জয়ন্ত ৰাজখোৱাৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত হ'ব লক্ষণীয় ব্যুৰো ৰিপৰ্ট আসাম টক্স।